স্মাৰ্ট আৰক্ষী গিজগিজাই থকা মহানগৰীত চোৰৰ অতপালি ৰাস্তাৰ কাষৰ পৰাই চোৰে নিলে এখন অটোভেন জালাল আলী নামৰ লোকজনৰ ছমাহ পূৰ্বে ক্ৰয় কৰা অটোভেন নিলে চোৰে পানীখাইটি আমগাঁৱত এই ঘটনা সংঘটিত হৈছে পানীখাইটি থানাৰ পৰা কেইশ মিটাৰমান নিলগত এই ঘটনা সংঘটিত হৈছে যে দৃশ্য সিসিটিভি কেমেৰাত বন্দী হৈছে কেমেৰাত চোৰৰ মুখমণ্ডল স্পষ্ট হোৱাৰ পিছতো আৰক্ষীয়ে অপৰাধীক কৰায়ত্ব কৰিব নোৱাৰাত এতিয়া বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইফালে পাঞ্জাবাৰীৰ বিভিন্ন স্থানত চোৰৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে জনতা পাঞ্জাবাৰীৰ এটা পৰিয়ালৰ খিৰিকীৰ গ্ৰিল ভাঙি লুটি নিলে অলংকাৰ লগতে নগদ ধন লগতে মূল্যৱান সামগ্ৰীও লুটি নিছে পাঞ্জাবাৰী পথৰ কবৰস্থান লিংক ৰোডতো চুৰিকান্ত সংঘটিত হৈছে চোৰে লৈ গ'ল এখন দুচকীয়া বাহন সিসিটিভিত বন্দী চোৰৰ চুৰিকান্তৰ ভিডিঅ' আৰক্ষীক দিয়াৰ পিছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে দিছপুৰ আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন নকৰাৰো অভিযোগ তুলিছে ভুক্তভোগীয়ে মই আসলে নাছিলো কিছুমান কামৰ জৰিয়তে কিছুমান কামৰ কাৰণে মই গুৱাহাটীৰ বাহিৰত আছিলো প্ৰায় 10 মান বজাত পাইছিলো মই এতিয়া ফোন কৰিছিলো আসলে দিছপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক তেখেতে ক'লে যে পঠিয়াই দিম পুলিচ এতিয়াল কিন্তু আহি নাপালে ৰাতিপুৱা 9টা বজাতো পুলিচ কন্ট্ৰল ৰুমত ফোন কৰা হৈছিলে ঘৰৰ গ্ৰিল কাটি চুৰ হুমাই গোটে লণ্ডভণ্ড কৰি দিছে আমি চাবও পৰা নাই আনকি যে কি হৈছে কি নাই হোৱা কি লৈ গ'ল এটা মানে সৰু আঙুঠি আছিল আৰু চাৰিপাত খাৰু আছিল আৰু তো মই ক'ত কি আছে এতিয়া মই আছিলে য'ত ত'ত মানে সৰু সৰুকে কিবা কিবি নাথাকে জানো পইচা